Parliamentary minister sir ulta pulta kotha koi ase sir please no sok apuni reply complete korbo dio reply to dio ekhane ako koi ase reply belage dibo মাননীয় উপাধ্যক্ষ মহোদয় উল্টা পাল্টা এইবিলাক শব্দ কিয় ব্যৱহাৰ কৰে মই বুজি নাপাওঁ মানে অখিল গগৈৰ শব্দক লৈ পেলাই আপুনি কিয় এইবিলাক কথা কয় তেওঁ যি খুচি তাকে ক'ব তেওঁৰ কথা কি এইবিলাকে চাকৰি পায় নে নাপায় তেওঁৰ কনচাৰ্ণ নহয় বাতৰি কাকত অহাকালি তাৰ নামটো ওলাব নাই যে এইবিলাকৰ কাৰণে মই মাতিছোঁ তেওঁ এইবিলাক ক'ব এইবিলাক অখিল গগৈৰ কথাত কি গুৰুত্ব দিয়ে অখিল গগৈৰ কথাত গুৰুত্ব দি সময় নষ্ট নকৰিব তেওঁ যি খুচি তাকে কৈ থাকক তেওঁ এজনে মানুহ তেওঁ কোন পাৰ্টিৰ লগত থাকে মোক শুনিবলৈ দিছে মোৰ কথা ক'বলৈ দিছে অধ্যক্ষ ডাঙৰীয়া উপাধ্যক্ষ ডাঙৰীয়া 147 জন আমাৰ পলিটিকেল ডাঙৰীয়াৰ চাকৰিটো ঘূৰাই দিব লাগে সেইটো ঘূৰাই দিব লাগে বেলেগ কথা নালাগে আমাক অখিল গগৈৰ কথা লৈ পেলাই আপুনি টেনশ্যন নল'ব এইকাৰণে কাৰণ অখিল গগৈ কেতিয়াবা কংগ্ৰেছৰ লগতো যায় একেলগে কেতিয়াবা UDFৰ লগতো যায় কেতিয়াবা আমাৰ মনোৰঞ্জন দাৰ লগতো যায় তেওঁৰতো কোনো পাৰ্টি নাই তেওঁ এজনে মানুহ এটাই পাৰ্টি গতিকে তেওঁৰ এজনেই মেম্বাৰ গতিকে তেওঁৰ কথা লৈ আমি কনচাৰ্ণ নহয় আমাৰ কনচাৰ্ণ এইবিলাক কৈ থাকিব পাৰিলে নোৱাৰে বিৰোধী দলপতি ছাৰ ৰিপ্লাইটো দিব লাগে গতিকে ৰিপ্লাইটো লাগে আপুনি ডিস্টাৰ্ব কৰাৰ কাৰণে বাৰে ছাৰ ৰিপ্লাইটো নিদিয়াৰ কাৰণে ডিস্টাৰ্ব কৰিছো ছাৰ ৰিপ্লাইটো দিব লাগে আপোনাৰ নামটো এখেতে কৈছে যে ৰিপ্লাই বেলেগে দিব অধ্যক্ষ মহোদয় বাৰে কৈ থাকিলে আকৌ আপোনাৰ নামটো আহি থাকিব উপাধ্যক্ষ মহোদয় মানে কথাটো হ'ল কি যে ৰিপ্লাইটো দিয়াত চৰকাৰৰ কোনো আপত্তি নাছিল চৰকাৰ প্ৰস্তুত আছিল শিক্ষামন্ত্ৰী ডাঙৰীয়া প্ৰস্তুত হৈ আহিছে উত্তৰ দিব বুলি আৰু উত্তৰ দিব বুলি প্ৰস্তুত হৈ অহাৰ পিছত বিষয়টো উত্থাপন নকৰি বিষয়টো এটা অন্য ফালে গুচি গ'ল গতিকে এতিয়া শিক্ষামন্ত্ৰী উপাধ্যক্ষ ডাঙৰীয়া আপুনি যিটো বিষয় দিগন্ত বৰ্মনে ক'লে তেওঁ ইয়েছ ৰেছপণ্ড নকৰিলে নুৰুল হুদা ডাঙৰীয়া আছে ৰেছপণ্ড নকৰিলে আমিনুল ইছলাম ডাঙৰীয়া তেখেতে ক'ব হয়তো বিচাৰিছিল যেতিয়া চব ইফালে গ'ল তেখেতো ফটকৈ গুচি গ'ল ইফালে গতিকে প্ৰশ্নটো হ'ল কি কথাটো কোনো ৰেছপণ্ড নকৰিলে এতিয়া আপুনি উপাধ্যক্ষ ডাঙৰীয়া সদনৰ এনেকুৱা ৰুল আছে নেকি যে যিটো অধ্যক্ষ ডাঙৰীয়াই 0 আৱাৰৰ পিছত ৰুল 54ত গুচি গ'ল দুৰ্গা দাস বড়ো ডাঙৰীয়াক কথা ক'ব দিলে সেইটো বেক কৰিব পাৰিব নেকি কথাটো কৈছোঁ সেইটো বেক কৰিব পাৰিব নেকি আচ্ছা যদি বেক কৰিব পাৰে তেনে স্পিকাৰৰ যিটো ডাইৰেকশ্যন এইখন যিখন কিতাপ আছে স্পিকাৰ্ছ ডাইৰেকশ্যন যিখন আছে তো স্পিকাৰে নিজৰ স্যাৰ আপুনি নিজেতো 0 আৱাৰৰ ডিসকাশনটো কৰাৰ কথা কৈছে 0 আৱাৰতটো এনেকুৱা প্ৰভিজনেই নাই সকলো সদস্যটো ভাগ ল'ব নোৱাৰে আমাৰ এলপি ডাঙৰীয়াই কৈছে কথাটো অধ্যক্ষ ইমান গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰাৰ সুযোগ দিব লাগে মই আকৌ ক'লো যে দিগন্ত বৰ্মন ডাঙৰীয়াই প্ৰশ্নটো উত্থাপন কৰিলে সকলো পাৰ্টিয়ে কথা কোৱাত চৰকাৰৰ কোনো আপত্তি নাই আপোনালোকে ধুনীয়াকৈ সকলো পাৰ্টিয়ে কওক যে এজনে যে কৈছে চাকৰিটো দি দিম বুলি কওক আমি কোনেও কথা নকওঁ 147 জন টিচাৰৰ চাকৰিটো ঘূৰাই দিয়ক আমি কথা ক'বলৈ বিচৰা নাই চাকৰিটো ঘূৰাই দিয়ক চাকৰিটো ঘূৰাই দিয়ক সদন তেনেকৈ নচলে ইমান গুৰুত্বপূৰ্ণ শিক্ষামন্ত্ৰী এটা ষ্টেটমেণ্টো দিব পাৰে ছাৰ এইটোতো হিটলাৰী ৰাজ নহয় না উপাধ্যক্ষ প্লিজ উপাধ্যক্ষ ডাঙৰীয়া সদনৰ কিছুমান নিয়ম আছে এইমতেহে উত্তৰটো আহিব আপুনি বিচৰা মতে ক'লে মানে নহ'ব প্লিজ উপাধ্যক্ষ ডাঙৰীয়া গতিকে মই এইটো কথাই বুজিলোঁ যে আচলতে কাৰিকৰী শিক্ষাক লৈ পেলাই যিটো আজি সদন মানে এডজৰ্ণমেণ্ট মোচন আনিলে গতিকে তেওঁলোকৰ এটা সুযোগ প্ৰথমতে দিছিলে দিয়াৰ পিছত এতিয়া সেইটো সুযোগ তেখেতসকলে নল'লে